নমস্কাৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে ডিমা হাছাও টাইম ভূমিস্খলনৰ বাবে লামডিং-বদৰপুৰ পাহাৰ লাইনত 6খন যাত্ৰীবাহী ৰেল বাতিলৰ উপৰি কেইবাটাও ৰেল মাজপথৰ পৰা উভতাই পঠোৱা হৈছে তেনে পৰিস্থিতিত দূৰণিবতীয়া যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই আগতীয়াকৈ কোনো ধৰণৰ জাননীৰ অবিহনে পাহাৰ লাইনত চলাচল কৰা গোটেইকেইটা ট্ৰেইন বাতিল বা আংশিক বাতিল ঘোষণা কৰে আচলতে শিলচৰ সৌৰাষ্ট্ৰ ইষ্ট ৱেষ্ট কৰিডৰ NH-27 ৰেডজল আৰু হাৰাংগাজাৱৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দীৰ্ঘদিনৰ পৰা বেহাল নাহাই বা ডিমা হাছাও জিলা প্ৰশাসনে পথ সংস্কাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই অলপতে মন্ত্ৰী কৌশিক ৰায় হাফলঙত উপস্থিত হৈ এই পথ সুচলৰ আশ্বাস দিছিল জাতিংগাৰ পৰা যে হাৰাংগাজাৱলৈকে যে ৰাস্তা আছে আমাৰ যে পুৰণা যে ৰাস্তাটো আছিল এই ৰাস্তাটো অলপ ভাল কৰিব কাৰণে অলপ ইমপ্ৰুভ কৰিব কাৰণে আমি অলপ ৰিভিউ ইয়াতে কৰিলোঁ আমাৰ লগতে ইয়াতে আমাৰ নৰ্থ কাছাৰ অট'নমাছ কাউন্সিলৰ CM দেৱলাল গাৰোলোছা ডাঙৰীয়া আমাৰ এই ডিমা হাছাও জিলাৰ আয়ুক্ত ডাঙৰীয়া লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট NHAI PWD ৰেভিনিউ ডিপাৰ্টমেণ্ট সবৰ লগত আমি কথা পাতিছোঁ এই বৰষুণৰ সময় যাতে আমি ৰাস্তাটো চলিব পাৰে সেইকাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও নিৰ্দেশ দিছে আৰু অলপ কিবা কাম আছে এইটো PWD কালিৰ পৰা এই ইমপ্ৰুভমেণ্ট যি কামটো কালিৰ পৰা PWD এই কামবিলাক আগুৱাই লৈ যাব তথ্য অনুসৰি লোক নিৰ্মাণ বিভাগৰ হাফলং সংমণ্ডলৰ বিষয়ববীয়াসকলে পথ পৰিদৰ্শন কৰি প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কিছু কাম কৰে বাস্তৱত এই পথৰ দায়িত্বত আছে নাহাই কিন্তু নাহাই দীৰ্ঘদিনৰ পৰা এই পথ সংস্কাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বিভিন্ন দল সংগঠনে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা এই পথ সংস্কাৰৰ দাবী জনাই আহিছিল কিন্তু কাণসাৰ দিয়া নাই নাহাইয়ে আনহাতে ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে যোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বোকা মাটি পাথৰ আদি ৰেলপথৰ ওপৰত বাগৰি পৰি ৰেলপথত ক্ষতি সাধন কৰে যাৰ বাবে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ট্ৰেইন চলাচল বাতিল কৰে ইতিমধ্যে ডিমা হাছাও জিলা প্ৰশাসনে হাফলং শিলচৰ ঘাইপথ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই পাহাৰীয়া ৰেলপথ সুচল কৰাৰ বাবে যুদ্ধকালীন গতিত কাম আৰম্ভ কৰিছে যদিও এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে ৰেলপথ সুচল হৈ উঠা নাই উল্লেখনীয় যে আজি প্ৰায় 2 বছৰ আগতে ৰেডজল আৰু হাৰাংগাজাৱৰ মাজত জাতিংগা লামপুৰ নিউজ ষ্টেচনৰ ওচৰত ঠিক একেখন ঠাইত ভূমিস্খলন হৈছিল তেতিয়া ৰেলপথ বন্ধ হোৱাৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথৰ সমস্যাৰ সৃষ্টি হৈছিল